হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। এয়া দেখিছেনে আম কাটি মানে কিনি আনিছিলোঁ বজাৰৰ পৰা। এনেকুৱাও হৈ আছে, অকণমান কেঁচা কেঁচাও হৈ আছে। এইখিনি পূৰা এক কাঁহী 4টা আম লৈছোঁ, ডাঙৰ ডাঙৰ 4টা আম, ইমানখিনি ওলাইছে। এইখিনিৰে মই চৰবত বনাম, চাই থাকিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ দেই। কেনেকৈ বনাওঁ চাই থাকিব। এইখিনি মই ইয়াতে জাৰত, মিক্সিৰ জাৰত লৈ লৈছোঁ। আধা আধাকৈ এইখিনি মই মিক্সিত পিচি ল'ম। মিক্সিত মানে মাৰি ল'লে আমখিনি সুন্দৰ হয়। এয়া মিক্সিত মই মাৰি ল'ম। এয়া মই মিক্সিত মাৰি ল'লোঁ। মাৰি পিনে এইখিনি মই অকণমান চেকি দিম। তাৰমানে কিয়, এয়া দেখিছেনে 2-এটা এনেকুৱা হৈ আছে, মানে ভালকৈ সেয়া কৰা নগ'ল, সেইটোৰ কাৰণে দিছোঁ। আজিকালি মিক্সিবিলাক তেনেকুৱাই ন, সেইকাৰণে এতিয়া এনেই মেংগ' শ্বেক বনাই খালে বাৰু কথা নাই বাৰু, এনেকৈ কৰি খাব পাৰি। মই ইয়াতে চেকনিৰে এনেকৈ চেকি দিছোঁ। চেকি পিনে মই ইয়াতে আৰু দেখাই থাকিম ষ্টেপ বাই ষ্টেপ, আপোনালোকে চাই যাব দেই। দেখিছেনে, এইখিনি আছে আৰু এইখিনি, এই ডাঙৰ মগটোৰে 1 মগ দিছোঁ। এনেকৈ আপোনালোকে হিচাপ কৰিব লাগিব, কাৰণ চেনি মিলাব লাগিব যে, সেইকাৰণে হিচাপটো থাকিব লাগিব কিমান মগ হৈছে। এইটো আৰু এইটো দিলে 2 মগ হৈ যাব। চেকি লৈ পিনে মই দেখিছে চেকি লৈছোঁ মই লৈ, আৰু এটা আধা কাপ আৰু 1 কাপতকৈ অকণমান কম, আৰু আধা কাপতকৈ অলপ বেছি পানী মিক্স কৰি দিছোঁ। দি মই এনেকৈ গেছত বহাই দিছোঁ। বেছি নহয়, 2 মিনিটমান বহাই এনেকৈ অকণমান লাৰি দিম। বেছি সময় নহয়, 2-3 মিনিটমান লাৰি পিনে মই গেছটো বন্ধ কৰি দিম। এনেকৈ অকণমান গৰম কৰি ল'ম। মানে তেতিয়া এটা ধুনীয়া গোন্ধ এটা ওলায়, ফ্ৰুটি গোন্ধাব গৰম কৰি ল'লে। দেখিছেনে, এইটো যিটো উতল দেখিছে, এইটো এতিয়া বন্ধ কৰি দিম মই গেছটো বন্ধ কৰি দিলোঁ। হৈ গ'ল মানে। মই এটা এটাকৈ দেখাই আছোঁ, আপোনালোকে চাই যাব। এয়া দেখিছে, এই মগটোৰে 1.5 মগ হৈছেতো, তো চেনি মই ইয়াতে 1 মগ দিছোঁ, আৰু ইমানখিনি চেনি দিম 1.5 মগ। মানে জুচটো, আমৰ ৰস যিমান হয় সিমানখিনি আপোনাৰ চেনি হ'ব লাগিব, সেইকাৰণে মিঠাটো হ'ব। আৰু এতিয়া চুগাৰ ডকা মানুহে খাব নোৱাৰিব, তথাপিও আৰু পানীটো কমাই দি খাব পাৰিব। পানী অলপমান দি দিছোঁ ইয়াতে। দি মই এইখিনি চেনিখিনি মই এটা কাম কৰিম, কিনা চেনিটো যিমানে যি নহওক, এই ধূলি বালি থাকে যে, মই চেকি ল'ম পানীটো। হ'ব মানে অকণমান পানীটো মানে চেনিটো গলাই পিনে এইখিনি মই এখন কাপোৰত হওক বা চেকনিত হওক মই চেকি ল'ম। চেকি পিনে পানীখিনি আকৌ মই উতলাম। উতলোৱাৰ পিছত কি কৰোঁ চাই থাকিব। দিয়াচোন পানী আৰু অকণমান দিবা। মই এখন চাফা গামোচা পাৰি লৈছোঁ, চেনিৰ ৰসখিনি মই ইয়াতে ঢালি দিম, আপোনালোকে চাই থাকিব দেই। এয়া দেখিছেনে, ঢালি দিলোঁ মই পূৰা। এখন কাপোৰখন এনেকৈ লাহেকৈ উঠাই দিব। মানে বহুত লেতেৰা থাকে যে কিনা চেনি, সেইকাৰণে মই চেকিয়ে দিওঁ। মই যিমান চৰবত বনাম চব চেনিবিলাক চেকি দিওঁ, তেতিয়া তাৰমানে চেনিটো মানে চেকি লেতেৰাটো থাকি যায় আৰু গামোচাখনত, তেতিয়া আৰু খালে বেমাৰ চেমাৰ নহয়। দেখিছেনে, ইয়াৰ ভিতৰত অলপ কিবা কিবি ৰঙা কিবা আছে। এইটো দেখিছেনে কেনেকৈ উতল আহিছে, বাছ এইখিনিয়ে উতল, আৰু বেছি উতল আহিব নালাগে। মই যিখিনি আমৰ মানে ৰস গৰম কৰি থৈছোঁ ইয়াতে মই ঢালি দিম।
ঢালি পিনে গেছটো অফ কৰি দিম, আপোনালোকে চাই থাকিব দেই। এয়া দেখিছে, এনেকৈ অকণ অকণ ঢালি দিছে, মই এনেকৈ লাৰি আছোঁ। কালাৰটো লাহে লাহে চেঞ্জ হৈ আহিছে, দেখিছেনে? এনেকৈ মিক্স কৰি দিলে একদম দেখিছেনে, একদম ফ্ৰুটিৰ নিচিনা পনীয়া হৈ গৈছেনে? গোন্ধটো একদম মেংগ' ফ্ৰুটিৰ নিচিনা ওলাইছে। সেইকাৰণে অকণ গৰম কৰি ল'ব লাগে, তেতিয়া মানে গোন্ধটো বৰ ধুনীয়া ওলায়। কেঁচা মানে কৰি দিব পাৰে, মই আগে পিছে কেঁচাও দিওঁ, কিন্তু এনেকৈ দিওঁ। এনেকৈ দিলেও অলপমান মানে দুটা ফ্লেভাৰৰ বনাম, সেইটো অলপ বেলেগ ধৰণৰ ফ্লেভাৰ হয়, এইটো বেলেগ এটা ফ্লেভাৰ হয়, সেইকাৰণে এনেকৈ বনাম। আৰু কোনে কোনে এনেকৈ ঘৰত বনাই কমেণ্ট কৰি জনাবচোন। মই কিন্তু একো নিদিওঁ দেই, কালাৰ চালাৰ নিদিওঁ, একো নিদিওঁ। আগৰ ভিডিঅ'টো মই কৈছোঁ কালাৰ চালাৰ মোৰ কোনো ব্যৱস্থা নাই, মই ডাইৰেক্ট এনেকুৱা চেনিখিনিও মই আনকি মই মানে চেকি দিওঁ, ক'ৰবাত লেতেৰা চেতেৰা থাকিব বুলি। এয়াই আৰু এইখিনিয়ে মোৰ ভিডিঅ'ত। আৰু আপোনালোকে যদি কোনোবাই যদি অৰ্ডাৰ দিলে দিব পাৰে মোক, মই বনাই থাকোঁ এনেকৈ আমৰ চৰবত, জামৰ চৰবত তেনেকৈ বনাই থাকোঁ। দেখিছে কি ধুনীয়া হৈছে। বেলেগ মই চাইট্ৰিক এচিড নিদিওঁ দেই, চাইট্ৰিক এচিডৰ সলনি মই নেমুৰ ৰস দিম। মই দিম ইয়াতো নেমুৰ ৰস দিম, অকণমান উতলাই ল'ম, উতলাই লৈ পিনে, বেছি নহয় দেই, অকণমান উতলাম। বেছি উতলালে মানে একদম সেয়া হৈ যাব যে, গেছটো অলপ বঢ়াই দিছোঁ, বেছি উতলাই নিদিওঁ। এইটো পনীয়াটো দেখিছে নহয়, সেইটোকে অকণমান মানে বেলেগ নহয়, দেখাম বাৰু, দেখালে গম পাব। মই নেমুৰ ৰস দিম অকণমান পিছত, ঠাণ্ডা হ'লে নেমুৰ ৰসটো দি দিম। মই এই দুটা দিম দেই, সেইখিনি আমৰ হেৰি দুটা দি দিম মই ৰস ওলাই। মই নেমুৰ ৰসখিনি ইয়াতে এনেকৈ চেকনিত চেকি দিছোঁ। দুটা নেমু দেখাইছিলোঁ যে, দুটা নেমুৱে দিছোঁ, বেছি ৰস দিয়া নাই বাৰু, নাই। গেছটো কিন্তু বন্ধ কৰি পিনেহে নেমুৰ ৰসখিনি দিব দেই। মই গেছ বন্ধ কৰিছোঁ, গেছ বন্ধ কৰি নেমুৰ ৰসখিনি দি দিছোঁ। মোৰ মানে চাইট্ৰিক এচিডটোৱে নেমুৰ ৰসটোৱে হ'ল চাইট্ৰিক এচিড, সেইটোতো চাইট্ৰিক এচিড হয়, তাৰমানে প্ৰিজাৰভেটিভ দিব মানে বেলেগ একো নিদিওঁ, নেমুৰ ৰসটোৱে প্ৰিজাৰভেটিভ মোৰ কাৰণে। আৰু মোৰ বহুত দিন যায়, 4 মাহলৈকে যায়, আৰু ফ্ৰিজত থৈ থৈ খাওঁ, 4 মাহলৈকে যায়, ধুনীয়াকৈ আৰামছে গুচি যায়। আলহী আহিলে খাব দিওঁ, আলহী আহিলে দিওঁ, নাহিলে আৰু নিজৰ পেটতে যায়। এয়া মোৰ আমৰ চৰবত হৈ গ'ল দেই, এয়া মই খাই দেখাইছোঁ, বঢ়িয়া লাগিছে। ঘৰত বনোৱাৰ সোৱাদটো অলপ বেলেগ হয়, আৰু বাহিৰৰ পৰা বজাৰৰ পৰা কিনাৰ সোৱাদটো বেলেগ হয়, তাত কেমিকেলবিলাক থাকে। ইয়াতে ঘৰত বনাইছোঁ যে একদম পূৰা মিঠাটোৱে আছে। আৰু এয়া অকণমান যিটো নেমুৰ ৰস দিছোঁ, সেইটো অলপ এয়া হৈ আছে, মানে জাষ্ট হালকা চাট মানে টেঙা টেঙা লাগিছে, ভালেই লাগিছে খাই। তো কমেণ্ট কৰিব আপোনালোকে কোনে কোনে এনেকৈ বনায়। তো যিসকলে নতুনকৈ চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু শেষলৈকে চোৱাৰ বাবে ভিডিঅ'টো ধন্যবাদ। বাই বাই। ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ দেই, আৰু স্কিপ নকৰাকৈ চাব প্লিজ। স্কিপ কৰিলে অলপ আমাৰ মনটো বেয়া লাগে, স্কিপ নকৰিব, ইমান কষ্টকৈ ভিডিঅ' এটা বনোৱা যায়, হয়নে নহয় কওক দেই। বাই বাই।